ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকক 2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা অৰ্থাৎ মেট্ৰিক পৰীক্ষাৰ অসমীয়া প্ৰশ্নখনৰ ব্যাকৰণৰ কেইটামান প্ৰশ্নৰ উত্তৰ দিবলৈ লৈছো। প্ৰথমটো হৈছে তলৰ যিকোনো এটা শব্দৰ বিপৰীতাৰ্থক শব্দ লিখা। ইয়াত তিনিটা শব্দ দিয়া আছে। মই তিনিওটা শব্দৰেই বিপৰীতাৰ্থক শব্দ কেইটা ক'বলৈ লৈছো। প্ৰথমটো হৈছে সুযোগ। সুযোগৰ বিপৰীতাৰ্থক শব্দ হৈছে দুৰ্যোগ। তাৰ পাছৰটো হৈছে গোপন। গোপনৰ বিপৰীতাৰ্থক শব্দটো হ'ব প্ৰকাশ। শেষৰটো হৈছে ঐহিক। ঐহিক মানে হৈছে ইহকাল বা পাৰ্থিব্য। গতিকে ইয়াৰ বিপৰীত শব্দটো হ'ব পৰকাল বা অপাৰ্থিব্য। তাৰ পাছৰ প্ৰশ্নটো হৈছে এটা শব্দত প্ৰকাশ কৰা যিকোনো এটা। ইয়াত তিনিটা দিয়া আছে। প্ৰথমটো হৈছে কঁঠালৰ সৰু সৰু কলি। ইয়াৰ উত্তৰটো হৈছে মুচি। তাৰ পাছৰটো হৈছে বেঙৰ নেজ থকা সৰু পোৱালি, অৰ্থাৎ ভেকুলীৰ নেজ থকা সৰু পোৱালি। ইয়াৰ উত্তৰটো হ'ব লালুকি। শেষৰটো হৈছে পৰৰ মুখলৈ অপেক্ষা কৰা মানুহ। ইয়াৰ উত্তৰটো হৈছে পৰমুখাপেক্ষী। তাৰ পাছৰ প্ৰশ্নটোলৈ আহিছো। তলত দিয়া যিকোনো এটা শব্দৰ প্ৰত্যয় ভাঙি দেখুওৱা। শব্দকেইটা হৈছে গোৱাল, ভোগালী আৰু নগৰীয়া। এতিয়া গোৱাল শব্দটো ভাঙিলে আমি ইয়াৰ মূল শব্দটো প্ৰথমে উলিয়াই ল'ব লাগিব। ইয়াত গয়ো গু আছে, কিন্তু মূল শব্দ যিহেতু গো, গত ওকাৰে গো, গোৰ পৰা গোৱাল হৈছে। ইয়াৰ প্ৰত্যয় ভাঙিলে গো যোগ আল হ'ব। গত ওকাৰে গু, গয়ো গু নহয়। তাৰ পাছৰটো হৈছে ভোগালী। ভোগ যোগ আলি, ভোগৰ লগত আলি প্ৰত্যয় যোগ হৈছে। তাৰ পাছৰটো হৈছে নগৰীয়া। নগৰ যোগ ইয়া, মূল শব্দ হৈছে নগৰ, নগৰৰ লগত ইয়া প্ৰত্যয় যোগ হৈছে। যিহেতু নগৰীয়া ৰত দীৰ্ঘইকাৰ আছে, গতিকে ইয়া দীৰ্ঘই তাৰ লগত অন্তস্থ ইয়ত আকাৰে আ হ'ব। শেষৰ প্ৰশ্নটো লৈছো। তলৰ যিকোনো এটাৰ সমাৰ্থক শব্দ লিখা। তিনিটা শব্দ দিয়া আছে। প্ৰথমটো হৈছে তনয়। তনয় মানে হৈছে পুত্ৰ। তাৰ পাছৰটো হৈছে উচৰ্গা। উচৰ্গাৰ সমাৰ্থক শব্দ হ'ব সমৰ্পণ, দান বা অৰ্পণ। শেষৰটো হৈছে পুৰণি। পুৰণি শব্দৰ সমাৰ্থক শব্দ বোধ কৰোঁ তোমালোক সকলোৱে জানা। পুৰণিৰ সমাৰ্থক শব্দ হৈছে প্ৰবীণ। ছাত্ৰ-ছাত্ৰীসকল, আজিলৈ তোমালোকক এইখিনি প্ৰশ্নৰ উত্তৰেই দিলো। পৰৱৰ্তী সময়ত মই তোমালোকৰ বাবে আৰু কিছুমান ব্যাকৰণৰ প্ৰশ্ন লৈ আহিম, উত্তৰ লৈ আহিম। সকলোকে ধন্যবাদ জনাইছো মোৰ ভিডিঅ'টো চাই থকাৰ বাবে।